নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনচালটেঞ্চিৰ আন এটা ইউটিউব ভিডিঅ'লৈ। আজি আমি মাৰ্কেট এনালাইচিছ কৰিম নিফটি 50 আৰু নিফটি বেংকত শুকুৰবাৰৰ কাৰণে। চ' আজি বৃহস্পতিবাৰৰ দিনটো মাৰ্কেটটো কমপ্লিটলি এটা ভলেটাইল বা আমি ক'ব পাৰোঁ যে অলপমান তলত আহিছিল যদিও মাৰ্কেটটো অলপ ছাইডৱেজ কাইণ্ড অফ মুভমেণ্টাম কৰিছে বিকজ প্ৰিমিয়ামবিলাক দুটা ছাইডে ইয়াতে ডিকে হৈছে। ঠিক আছে, ইয়াতে ইনিচিয়েল যোনটো এটা যদি কোনোবাই মানে মোমেণ্টামটো চাইছে ইয়াতে আপোনালোকে এটা বস্তু চাব পাৰে, প্ৰিভিয়াছ ডেটটো ইয়াতে কি হৈছিলে, চেল অন ৰাইজ হৈছিলে মাৰ্কেটটো। যেতিয়া মাৰ্কেটটো ওপৰত গৈছে তাত চেল হৈছিলে, যেতিয়া ওপৰত গৈছে এইটো ট্ৰেণ্ডতে মাৰ্কেটটো তললৈ আহি আছিলে। আজিও ছেইম বস্তু ইয়াতে আমি দেখা পালোঁ, ছেইম পেটাৰ্ণ আমি ইয়াতে দেখা পাইছোঁ, মাৰ্কেটটো তেনেকৈ তলৰ চাইডে ইয়াতে আহি আছিল। এতিয়া ইয়াতে চাব কি এটা ডাব্লিউ পেটাৰ্ণো ট্ৰাই কৰিছিলে মাৰ্কেটে, কিন্তু ইয়াতে ডাব্লিউ পেটাৰ্ণটো মাৰ্কেটে একচুৱেলি ট্ৰেপ ইয়াতে কৰিছে। এতিয়া বস্তু এটা চাব যে মই প্ৰিভিয়াছ আপোনালোকক 4 দিনৰ পৰা ইয়াতে কৈ আছিলোঁ যে যোনটো ক্লজিং হৈ আছে মাৰ্কেটত বায়াৰ্ছবিলাকে ট্ৰাইটো কৰি আছে ওপৰত যাবলৈ, কিন্তু ক্লজিংটো চাওক তলত হৈ আছে। ওপৰত আকৌ যাব ট্ৰাই কৰিছে কিন্তু ক্লজিংটো তলত হৈ আছে। ইয়াতেও ওপৰত যাব ট্ৰাই কৰিছিলে ভালকৈ, কিন্তু ক্লজিংটো আকৌ তলত। আজিও গেপ আপ ইমান ডাঙৰ খোলাৰ পিছতো মাৰ্কেটটো ক্লজিংটো তলত দিছে। তো এইটো দি গম পোৱা যায় যে চেলাৰ্ছ বা বায়াৰ্ছৰ ইয়াতে ফাইট বহুত হৈ আছে। কালিও মই কৈছিলোঁ আপোনালোকক। এতিয়া আমি কি কৰিব লাগিব, আমি ডাঙৰ মোমেণ্টাম তেতিয়াই প্লেন কৰিব পাৰিম যেতিয়া এই আইডাৰ লেভেলছ মানে ওপৰ লেভেলটো বা এই তলৰ লেভেলটোৰ যেতিয়া ব্ৰেকআউট হ'ব। আপোনালোকে দেখা পাইছে চাগে এনেকুৱা টাইপৰ মোমেণ্টাম বা এনেকুৱা টাইপৰ যোনটো এটা মাৰ্কেট 4 দিন কণ্টিনিউ য'ত হৈছে, ইয়াতে অপশ্যন চেলাৰ্ছৰ ইয়াতে বহুত বেনিফিট হয়। বিকজ সিহঁতি যদি কোনোবা ইয়াতে 51,000ৰ কলটো আৰু 49,000ৰ পুটটো যদি ইয়াতে চেল কৰি থৈ দিছে লাষ্ট 4 দিনৰ পৰা, সিহঁতি অলৰেডি বহুত ডাঙৰ প্ৰফিটত আছে ইয়াতে। ঠিক আছে, এতিয়া এনেকুৱা মাৰ্কেট যেতিয়া আহে সদায় প্ৰাইজ একশ্যনৰ এটা ৰুল আছে যে যেতিয়া আমি এটা ট্ৰেণ্ডিং মাৰ্কেট প্ৰিভিয়াছলি দেখোঁ, তাৰপিছত যদি আমি ছাইডৱেজ মাৰ্কেট এটা দেখিছোঁ, মানে যিমান ছাইডৱেজ মাৰ্কেট হ'ব সিমানেই আপোনালোকে যেতিয়া নেক্সট যোনটো মানে মোমেণ্টাম আহিব আইডাৰ ছাইডত, সেইটো সিমানেই ডাঙৰ হোৱাৰ পচিবিলিটি থাকে। চ' এতিয়া আমি এইটোৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব যে এইটো সোমবাৰে মানে কাইলৈ দিনটোতো হ'ব পাৰে বা সোমবাৰে এটা বন্ধ আছে, টিউজডেও হ'ব পাৰে, নেক্সট উইক কোনোবা এদিনো হ'ব পাৰে। কিন্তু আমি এইটো প্ৰিপেয়াৰ থাকিব লাগিব যে যেতিয়াই আইডাৰ অফ দ্য ৰেঞ্জ ইয়াতে ব্ৰেক হয়, তেতিয়া আমি ইয়াতে এটা ট্ৰাই কৰিব লাগিব এটা পজিশ্যন নিজৰ ল'বলৈ, আৰু ইয়াতে ভালকৈ ট্ৰেইলিং কৰি পেলাই আমি যাতে ইয়াতে প্ৰফিট ইয়াতে কৰিব পাৰোঁ। বিকজ এই 4 দিনত মাৰ্কেটে বহুত ফ্ৰাষ্ট্ৰেট কৰিছে। ডাঙৰ টাৰ্গেট যদি মই কওঁ অপশ্যন বায়াৰ্ছৰ কাৰণে হৈ গ'ল বা ডাইৰেকশ্যনেল অপশ্যন চেলাৰ্ছৰ কাৰণে হৈ গ'ল, ডাঙৰ টাৰ্গেট ল'বলৈ অলপ ইয়াতে প্ৰব্লেম হৈছে। মানে অপশ্যন চেলাৰ্ছ যোনবিলাক ডাইৰেকশ্যনেল থাকে সিহঁতৰ কাৰণে তথাপিও ঠিকে আছে, বিকজ আল্টিমেটলি কোনোবাই যদি ভাবক কি আজি কাইলৈৰ দিনটোতে যেনিবা 50,100ৰ যদি চেল কৰিছে, আল্টিমেটলি এইটো জিৰ' হৈ গৈছে, হয়নে? আজি নিফটিটো সেইটো মই ছেইম বস্তু দেখিছিলোঁ। আৰু ইয়াতে এইটো পইণ্টত আপোনালোকে চাব যে 43,500 23,500 যোনটো নিফটি আছিলে, এইটো যদি কল কোনোবাই ৰাতিপুৱাই শ্বৰ্ট কৰিছে, তেতিয়াহ'লে গোটেই দিনটো মানে ইজিলি ইয়াতে প্ৰফিট পাব। বিকজ আল্টিমেটলি অপশ্যন চেলাৰ্ছক, ডাইৰেকশ্যনেল অপশ্যন চেলাৰ্ছকো ইনফেক্ট লাগে কি মাৰ্কেটটো যদি ছাইডৱেজো হৈ যায়, হয়নে? তেতিয়াও সেই অপশ্যনটো যদি ইয়াতে 30 মানত ট্ৰেড কৰিছিলে, আল্টিমেটলি জিৰ' হৈ যায়। কিন্তু সেই বস্তুটো অপশ্যন বায়াৰ্ছৰ কাৰণে অলপ দিগদাৰী হৈ যায় যোনে ট্ৰেণ্ড ফ'ল' কৰে। যোনে স্কেল্পিং কৰে সিহঁতৰ কাৰণে বেলেগ কথা, কিন্তু ট্ৰেণ্ড ফলোৱাৰ্ছৰ কাৰণে এনেকুৱা মাৰ্কেটত বহুত প্ৰব্লেম হয় একচুৱেলি। ঠিক আছে, তো এতিয়া কাইলৈ কাৰণে আমি নিফটি বেংকত কেনেকৈ প্লেন কৰিম। নিফটি বেংকত আপোনালোকে চাওক যে এটা ট্ৰেণ্ড লাইন এটা হৰাইজণ্টেল লাইন মই এটা বনাইছোঁ, যোনটো এটা ছাপৰ্ট হয়, মানে প্ৰিভিয়াছ ডে ক্লজিঙৰ এটা ছাপৰ্ট আছে, আৰু এইটো শুকুৰবাৰৰ দিনটোৰ আজিৰ দিনটোৰ এটা ল' হয়। তো এইটো ল' যদি কেনেবাকৈ ইয়াতে মাৰ্কেটে ব্ৰেক কৰে, মানে ফ্লেট খোলে আৰু কনচলিডেট কৰি যদি এইটো লেভেল ব্ৰেক ডাউন কৰে, তেতিয়াহ'লে আমি এটা ট্ৰেড পাম 49,532লৈকে এটা টাৰ্গেট আপোনালোকে ৰাখিব পাৰিব। ছেকেণ্ড মানে চিনেৰিঅ'টো হৈছে যে মাৰ্কেটটো যদি গেপ ডাউন খুলি যায়, গেপ ডাউন যদি খোলে তেতিয়াহ'লে আপোনালোকে এটা বস্তুৱে চাব যে মাৰ্কেটটো তললৈ আহিব দিব, 915তে ট্ৰেড নকৰিব। মাৰ্কেটটোৱে যদি এনেকুৱা টাইপৰ পেটাৰ্ণ বনাই আছে, যোনটো মই অলৰেডি আপোনালোকক দেখাইছোঁ, কোনটো টাইপৰ পেটাৰ্ণ, এনেকুৱা টাইপৰ, তেতিয়াহে আপোনালোকে কি কৰিব, ৰাইজ, যেতিয়া চেল অন ৰাইজ বুলি যোনটো কোৱা হয়, যে যেতিয়াই মাৰ্কেটটো ৰাইজ কৰিব তাত আমি চেল কৰিব ট্ৰাই কৰিম, তেতিয়া আমাৰ টাৰ্গেটটো বা ষ্টপ লছটো আমি ভালকৈ মেইনটেইন কৰি আমি এটা ডাঙৰ টাৰ্গেট পোৱাৰ চান্স থাকে। আৰু এইটো লেভেল যদি আপোনালোকে যদি টাৰ্গেট হিচাপে ৰাখে, তেতিয়াও যদি গেপ ডাউন খুলি গ'ল আৰু আপোনালোকে ইয়াতে চেল কৰিলে আৰু মাৰ্কেটটো ইয়ালৈকে আহিলে, এইটো লেভেলত যেতিয়া আহি যায় মাৰ্কেটটো, এইটো লেভেল যদি কেনেবাকৈ ব্ৰেক হৈ যায়, তেতিয়াহ'লে ফাৰ্ডাৰ ইয়াতে চেলিং অহাৰ চান্স আছে আৰু ডাঙৰ ফল অহাৰ চান্স আছে। সেইকাৰণে ট্ৰেইলিং কৰিব ট্ৰাই কৰিব যদি তলৰ ফালে পায়। টাৰ্গেটটো আপোনালোকে তেতিয়া মানে ইয়ালৈকেও পাই যাব পাৰে। ঠিক আছে, চান্সেছ আছে, বিকজ
3 দিন বা 4 দিন ইয়াতে মাৰ্কেটটো চাইড হৈ গৈছে ঠিক আছে এতিয়া আমি চাওঁ যে ওপৰ সাইডে যদি আমি মাৰ্কেটটো চাওঁ তেতিয়াহ'লে এই ট্ৰেন্ড লাইন এডাল আছে এডাল ট্ৰেন্ড লাইনক আপোনালোকে ফলো কৰিব যদি মাৰ্কেটটো অলপ ফ্লেট খোলে কনসলিডেট কৰে এইটো ব্ৰেকআউট কৰে তেতিয়া আমি 1:2 ৰিস্ক টু ৰিৱাৰ্ডত ৰাখি টাৰ্গেটটো আমাৰ প্ৰথম টাৰ্গেটটো আমি ইয়াতে ৰাখিব পাৰিম 50,074 আৰু সেকেন্ড টাৰ্গেটটো 50,190 লৈকে আমি এটা দুটা টাৰ্গেট আমি ৰাখিব পাৰিম ঠিক আছে সো এতিয়া আমি আহো নিফটি 50 টো আমি যদি চাওঁ যে 5 মিনিটছত আপোনালোকে চাওক 4 দিনৰ পৰা ইয়াতেই আছে মাৰ্কেটে অল টাইম হাইটো বনাই আছে যেনেকৈ ইয়াতে চাওক অল টাইম হাই মাজে মাজে বনাই আছে যেনেকৈ এইটো লেভেল আছিলে অল টাইম হাই হয় এইটো এটা অল টাইম হাই আছিলে নতুন অল টাইম হাই বনাইছিলে সোমবাৰে এইটো বনাইছিলে ইয়াক আকৌ ইয়াতে ব্ৰেক কৰিছে ইয়াক আকৌ গেপ আপ খুলি পেলাই ইয়াতে ব্ৰেক কৰিছে কিন্তু এনেকুৱাকে অল টাইম হাই মাৰ্কেটে কৰি আছে যে ইয়াতে একো লাভ নাই বিকজ আল্টিমেটলি গেপ আপ কৰি পেলাই বা সেই নতুন এটা অল টাইম হাই মানে বনাই পেলাই মাৰ্কেটটো তলৰ সাইডে ক্লোজিং দি আছে ঠিক আছে তো ষ্ট্ৰং এটা ব্ৰেকআউট অল টাইম হাইৰ ওপৰত দিব পৰা নাই তাৰমানে ঠিক আছে তো আমি এতিয়া কেনেকৈ প্লেন কৰিম ইয়াতে এডাল চাওক যে ট্ৰেন্ড লাইন এডাল বনি আছে এতিয়া এই ট্ৰেন্ড লাইন এডাল যদি কাইলৈ যদি মাৰ্কেটে ব্ৰেক কৰে বোলে কনসলিডেট কৰিলে অলৰেডি কনসলিডেট অলপ যদি কৰে আৰু যদি এইটো ব্ৰেক কৰে তেতিয়াহ'লে আমি ইয়াতে এটা ট্ৰেড ইয়াতে পাম আৰু টাৰ্গেটটো আপোনালোকৰ সিধা ইয়ালৈকে থাকিব 23,235 ঠিক আছে এইটো আপোনালোকৰ টাৰ্গেট থাকিব এতিয়া বাইঙৰ কাৰণে আমি এটা লেভেল ইয়াতে আছে এইটো লেভেল যদি 5 মিনিটছত মই চাওঁ 5 মিনিটছত চাওঁ এই লেভেলটোত আজি দিনটোত বহুতবাৰ ৰিজেকশ্যন পাইছে ঠিক আছে এই লেভেল এইখিনি জোনখিনিত মাৰ্কেটে বহুতবাৰ ৰিজেকশ্যন পাইছে তো কাইলৈও যদি মাৰ্কেটটো যদি ফ্লেট খুলি পেলাই কনসলিডেট কৰিবলৈ তলৰ সাইডে নহয় বাট ওপৰ সাইডে যদি ব্ৰেকআউট কৰে তেতিয়াহ'লে আমি এটা ইয়াতে ট্ৰেড নিফটিত প্লেন কৰিব পাৰিম ইয়ালৈকে অল টাইম হাই যোনটো আছে সেইটোলৈকে মাৰ্কেট যাব পাৰিব সৰু টাৰ্গেটটো প্ৰথমতে ৰাখিব আপোনালোকে ফাৰ্ষ্ট টাৰ্গেটটো 23,436 আৰু সেকেন্ড টাৰ্গেটটো 23,479 লৈকে আপোনালোকে ইয়াতে টাৰ্গেটটো ৰাখিব পাৰিব ঠিক আছে দুটা টাৰ্গেট মই ইয়াতে আপোনালোকক দিছো এটা যদি গ্যাপ ডাউন খুলি যায় গ্যাপ ডাউন খুলিলে মই আপোনালোকক এটোৱে কৈছো যে এই লেভেলটোত ট্ৰাই কৰিব কি মাৰ্কেটটো ইয়ালৈকে আহিব দিব মাৰ্কেটটো বোলে এইটো লেভেলৰ তলত খুলিব তেতিয়া এইটো লেভেলত যেতিয়া আহিব তেতিয়া আপোনালোকে সেলিংৰ কাৰণে এনেকুৱা টাইপৰ যদি কেন্ডেল বনায় তেতিয়া আপোনালোকে সেলিংৰ কাৰণে যাব পাৰিব বা আপোনালোকে যদি মিছ কৰে তেতিয়াহ'লে এইটো প্ৰাইস একচন আপোনালোকে কনফাৰ্মেশনত আপোনালোকে হেতু ল'ব পাৰে ঠিক আছে এইটো কনফাৰ্ম এনেকুৱা টাইপৰ যদি মানে প্যাটাৰ্ন বনায় তেতিয়াহ'লে আপোনালোকে সেল অন ৰাইজ তাতে ইউজ কৰিব পাৰিব ঠিক আছে সো এইখিনি আজিৰ কাৰণে এনালাইসিস শুকুৰবাৰৰ কাৰণে সোমবাৰৰ দিনটোত আৰু এটা বন্ধ আছে তো আমাৰ যোনটো নেক্সট এনালাইসিস ভিডিও আহিব সোমবাৰে আপোনালোকে পাব বিকজ টিউজডে যি এনালাইসিস হ'ব হেতু মই আপোনালোকক সোমবাৰে আপোনালোকক দি দিম ঠিক আছে সো আজিৰ কাৰণে মই ভিডিওটো ইয়াতে সামৰিছো আমাৰ যদি আমাৰ পৰা কিবা আপোনালোকে গাইডেন্স পাব বিচাৰিছে তেতিয়া আমাক নিশ্চয় জনাব কিবা যদি ডাউটছ থাকে আমাক নিশ্চয় জনাব আমি আপোনালোকক হেল্প কৰিবলৈ ৰেডি আছো ধন্যবাদ